আমার এই 272 নং এলপি স্কুল চারামখনত মানে এমই মাদ্রাসাখনত ভট্টাচাৰ হয়ে আছে। এই কারণে এই স্কুল ড্রেসর কারণে আগর যেটু আছিল কোটেশন চেঞ্জ করে বেলেগ এটা দিছে মাস্টারে না প্রেসিডেন্টে মানে কমিটিয়ে টাকা খাইখানি কি করেছে এইটো আমি নাজানো, কিন্তু আমার যেটু কাপড় কোটেশনের যেটু কাপড় এইটো আমাক লাগে। আৰু মিড ডে মিলৰ বহুত কিছু হৈ আছে। বেলেগ স্কুলত এই বন্ধৰ মাহত চাউল আৰু পইচা বটৰা কৰি দিয়ে, আমাৰ স্কুলত ক'লে আৰু কয় কি মোৰ অৰ্ডাৰ নাই, হেডমাষ্টাৰে ক'লে অৰ্ডাৰ নাই। তো আমি কৈছোঁ অৰ্ডাৰ যদি নাই তেতিয়া দিব নালাগে। তো এইটো বুজি গৈছে আজিতো বন্ধৰ দিন, আজি কেনেকৈ ছাত্ৰবিলাকক মাতি কেনি কোন মহিলাৰ ভোট আছে নে কি এইবিলাক আমি নাজানো, এইবিলাক দি কালি মানে মাতিছে এই বৰষুণৰ টাইমত মাতি কেনে আজি ল'ৰা ছোৱালীবিলাক মাতিছে ড্ৰেছ দিব। আমি যে গাৰ্জিয়ান আমাক মাতা নাই, আমি আগতে কৈছোঁ যে এই ড্ৰেছ নচলিব। আমাৰ যেটো মানে কমিটিয়ে যেটো কোটেশনত সিলেকশন কৰিছে এইটোৱে আমাক লাগে। আৰু কি কয় হেৰি মানে মিড ডে মিলৰ আচল তথ্যখিনি আমাক লাগে, কোনদিন কেতিয়া কি দিব খাৱাটো এইটো লাগে। মই কৈমাৰী এমই মাদ্ৰাছাৰ প্ৰেচিডেণ্ট হওঁ। ইয়াত মোক মাতিছে যে ড্ৰেছ দিব লাগে। ড্ৰেছ দিব লাগে আহিছোঁ, অহাৰ পিছত দেখিছোঁ যে টেণ্ডাৰত যিটো কাপোৰ দিছে সেই কাপোৰটো নাই, মানে কাপোৰটো টোটালি চেঞ্জ হৈছে। মানে আগত আছিল ৰাহুল কোম্পানী, এতিয়া দেখা গৈছে যে এইটো বেলেগ কোম্পানীৰ কাপোৰ দিছে। তো এইখিনি খেলি মেলি হৈ আছে। যে মই কৈছোঁ যে যিখিনি কাপোৰ দিছে সেইখিনি কাপোৰ দিব লাগিব, মানে বেলেগ কাপোৰটো নিদিব। তাৰপিছত ছোৱালীবিলাকে কৈ আছে যে না আমাক ড্ৰেছ লাগে, কিন্তু ড্ৰেছটো মই কেনেকৈ দিম? যদি মই ড্ৰেছ দিওঁ তেনেহ'লে ৰাইজে মোক ধৰিব যে তুমি টকা খাইছা, টকা খোৱাৰ পিছত যিটো সিলেকশ্যন কৰিছোঁ সেই সিলেকশ্যনৰ কাপোৰটো তুমি দিয়া নাই, বেলেগটো দিছা। তো মই ভাবোঁ যে যিটো সিলেকশ্যনত দিছে মানে আমাৰ কমিটিয়ে যিটো সিলেকশ্যন কৰি দিছে সেই কাপোৰখিনি দিব লাগে। আপুনি ভাবে নেকি দুৰ্নীতি হৈছে? মই ভাবি আছোঁ যে এতিয়া মই ভাবোঁ যে যিহেতু কাপোৰটো চেঞ্জ হৈছে নিশ্চয় কিবা দুৰ্নীতি হৈছে, নহ'লে কাপোৰটো চেঞ্জ হ'ব নোৱাৰে।